জুবিন গাৰ্গ হ'ব লাগিব তুমি। 40টা ভাষাত 40,000 গান গাবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। নিশা উজাগৰে গান গাই ঘটা ধন একো নভবাকৈ বিলাবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। অষ্টমমান শ্ৰেণীতে গান লিখি সুৰ কৰিবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। অসমৰ প্ৰতিখন ঘৰৰে সন্তান হ'বলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। প্ৰভাৱশালী মানুহক চকুত চকু থৈ সন্মুখৰ পৰা ফালিবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। বেমাৰী ৰোগী পাগল দৰিদ্ৰসকলে কিবা এটা পোৱাৰ আশাত তোমাৰ ঘৰৰ সন্মুখত ৰখিবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। কোটিটকীয়া বলিউডৰ বিলাসী জীৱনশৈলীক বুঢ়াঙুলি দেখুৱাই অসমত সাধাৰণ জীৱন কটাবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। আকাশচুম্বী জনপ্ৰিয়তা থকাৰ পিছতো সদায় মাটিত ভৰি ৰাখিবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। ৰাজহুৱা মঞ্চত ঘেণ্টা কাকো খাতিৰ নকৰো বুলি ক'বলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। তোমাৰ মৃত্যুত প্ৰত্যেকৰে বুকু পিন্ধিবলৈ হ'লে, তোমাৰ মৃত্যুৰ খবৰ দিওঁতে সাংবাদিকে কান্দিবলৈ হ'লে, কৰ্তব্যৰত আৰক্ষীৰ চকুত চকুলো দেখিবলৈ হ'লে, সকলো স্তব্ধ হৈ যাবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। তোমাৰ নিথৰ দেহটি এবাৰ চাবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ তোল পাৰ লাগিবলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। তোমাৰ শেষ যাত্ৰা পৃথিৱীৰ দ্বিতীয় বৃহৎ শৱযাত্ৰা হ'বলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। তুমি গোৱা ৰোমান্টিক গীত এটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'বলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি। তোমাৰ শেষ মঞ্চখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহলৈ পৰিণত হ'বলৈ হ'লে জুবিন গাৰ্গ হ'ব লাগিব তুমি।